অল আছামিজ জিকে ইউটিউব চেনেলটোৰ জৰিয়তে অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি লৈ আহিছোঁ ইতিহাসৰ কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ। কুৱেশ্যন নম্বৰ 1, 1669 চনত ধুবুৰী ডুমডুনি গুৰুদ্বাৰা কোনে প্ৰতিষ্ঠা কৰিছিল? অপশ্যন এ গুৰু টেগ বাহাদুৰ চাহিব, অপশ্যন বি গুৰু অৰ্জুন সিং, অপশ্যন চি গুৰু গোবিন্দ সিং, অপশ্যন ডি গুৰু নানক। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ গুৰু টেগ বাহাদুৰ চাহাব। কুৱেশ্যন নম্বৰ 2, মোগলৰ বিৰুদ্ধে আহোম সেনাৰ নেতৃত্ব দিবলৈ লাচিত বৰফুকনক সেনাধ্যক্ষ হিচাপে কোনে বাছনি কৰিছিল? অপশ্যন এ চক্ৰধ্বজ সিংহ, অপশ্যন বি উদয়াদিত্য সিংহ, অপশ্যন চি ৰত্নধ্বজ সিংহ, অপশ্যন ডি প্ৰতাপ সিংহ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ চক্ৰধ্বজ সিংহ। কুৱেশ্যন নম্বৰ 3, শৰাইঘাটৰ যুদ্ধ কোন চনত সংঘটিত হৈছিল? অপশ্যন এ 1616 চনত, অপশ্যন বি 1618 চনত, অপশ্যন চি 1671 চনত, অপশ্যন ডি 1691 চনত। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 1671 চনত। কুৱেশ্যন নম্বৰ 4, শৰাইঘাটৰ যুদ্ধ কাৰ মাজত হৈছিল? অপশ্যন এ বৰ্মা আৰু কোচ, অপশ্যন বি আহোম আৰু মোগল, অপশ্যন চি আহোম আৰু কছাৰী, অপশ্যন ডি মোগল আৰু কোচ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি আহোম আৰু মোগল। কুৱেশ্যন নম্বৰ 5, 1671 খ্ৰীষ্টাব্দত শৰাইঘাটৰ মহাযুদ্ধৰ সময়ত আহোমৰ ৰজা কোন আছিল? অপশ্যন এ চক্ৰধ্বজ সিংহ, অপশ্যন বি উদয়াদিত্য সিংহ, অপশ্যন চি ৰত্নধ্বজ সিংহ, অপশ্যন ডি প্ৰতাপ সিংহ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি উদয়াদিত্য সিংহ। কুৱেশ্যন নম্বৰ 6, উদয়াদিত্য সিংহৰ প্ৰকৃত নাম কি? অপশ্যন এ উদয় গোহাঁই, অপশ্যন বি মাজু গোহাঁই, অপশ্যন চি আতন গোহাঁই, অপশ্যন ডি আদিত্য গোহাঁই। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি মাজু গোহাঁই। কুৱেশ্যন নম্বৰ 7, শৰাইঘাটৰ যুদ্ধত কোনে আহোম সেনাৰ নেতৃত্ব প্ৰদান কৰিছিল? অপশ্যন এ লাচিত বৰফুকন, অপশ্যন বি মোমাই তামুলী বৰবৰুৱা, অপশ্যন চি টাংগাচু বৰবৰুৱা, অপশ্যন ডি দিহিঙীয়া আলুন বৰবৰুৱা। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ লাচিত বৰফুকন। কুৱেশ্যন নম্বৰ 8, লাচিত বৰফুকনৰ লগত শৰাইঘাটৰ যুদ্ধত নেতৃত্ব দিয়া দ্বিতীয়জন ব্যক্তি কোন আছিল? অপশ্যন এ মোমাই তামুলী, অপশ্যন বি আতন বুঢ়াগোহাঁই, অপশ্যন চি লালুখোলা বৰফুকন, অপশ্যন ডি ৰুচিনাথ বুঢ়াগোহাঁই। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি আতন বুঢ়াগোহাঁই। কুৱেশ্যন নম্বৰ 9, কোনজন বুঢ়াগোহাঁয়ে নিজে দুবাৰকৈ আহোম ৰজা হোৱাৰ প্ৰস্তাৱ নাকচ কৰিছিল? অপশ্যন এ আতন বুঢ়াগোহাঁই, অপশ্যন বি পূৰ্ণানন্দ বুঢ়াগোহাঁই, অপশ্যন চি ৰুচিনাথ বুঢ়াগোহাঁই, অপশ্যন ডি ঘনশ্যাম বুঢ়াগোহাঁই। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ আতন বুঢ়াগোহাঁই। কুৱেশ্যন নম্বৰ 10, শৰাইঘাটৰ যুদ্ধত আহোম সেনাৰ উত্তৰ বিভাগৰ দায়িত্বত কোন আছিল? অপশ্যন এ লাচিত বৰফুকন, অপশ্যন বি আতন বুঢ়াগোহাঁই, অপশ্যন চি লালুখোলা বৰফুকন, অপশ্যন ডি কুশীনাথ বুঢ়াগোহাঁই। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি আতন বুঢ়াগোহাঁই। কুৱেশ্যন নম্বৰ 11, কোন চনত লাচিত বৰফুকনৰ জন্ম হৈছিল? অপশ্যন এ 1618 চনত, অপশ্যন বি 1622 চনত, অপশ্যন চি 1626 চনত, অপশ্যন ডি 1628 চনত। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 1622 চনত। কুৱেশ্যন নম্বৰ 12, লাচিত বৰফুকনৰ পিতৃ কোন আছিল? অপশ্যন এ মোমাই তামুলী বৰবৰুৱা, অপশ্যন বি টাংগাচু বৰবৰুৱা, অপশ্যন চি দিহিঙীয়া আলুঙু বৰবৰুৱা, অপশ্যন ডি কশীনাথ বুঢ়াগোহাঁই। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ মোমাই তামুলী বৰবৰুৱা। কুৱেশ্যন নম্বৰ 13, অসমৰ শিৱাজী বুলি কাক জনা যায়? অপশ্যন এ লাচিত বৰফুকন, অপশ্যন বি মোমাই তামুলী বৰবৰুৱা, অপশ্যন চি টাংগাচু বৰবৰুৱা, অপশ্যন ডি দিহিঙীয়া আলুং বৰবৰুৱা। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ লাচিত বৰফুকন। কুৱেশ্যন নম্বৰ 14, শৰাইঘাটৰ যুদ্ধত মোগল সেনাৰ নেতা কোন আছিল? অপশ্যন এ মনছুৰ খান, অপশ্যন বি মীৰ জুমলা, অপশ্যন চি ৰাম সিংহ, অপশ্যন ডি ওপৰেটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ৰাম সিংহ। কুৱেশ্যন নম্বৰ 15, লাচিত বৰফুকনৰ জ্যোতিষী কোন আছিল? অপশ্যন এ অচ্যুতানন্দ দলৈ, অপশ্যন বি সূৰ্য খৰি, অপশ্যন চি গৌৰীনাৰায়ণ বৰুৱা, অপশ্যন ডি কালিকা বৰুৱা। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ অচ্যুতানন্দ দলৈ। কুৱেশ্যন নম্বৰ 16, শৰাইঘাটৰ যুদ্ধৰ সময়ত আহোম ৰাজ্যৰ প্ৰধানমন্ত্ৰী কোন আছিল? অপশ্যন এ আতন বৰগোহাঁই, অপশ্যন বি সুলাল বৰগোহাঁই,
অপশ্যন চি লেছাই বৰগোহাঁই অপশ্যন ডি হৰিনাথ বৰগোহাঁই ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ আতন বৰগোহাঁই কুৱেশ্যন নম্বৰ 17 মোৰ ফুকনৰ সময়ছোৱাত মোৰ দেশখনে এই ভয়ংকৰ বিপৰ্যয়ৰ সন্মুখীন হোৱাটো এক দুখজনক ঘটনা মোৰ ৰজাক কেনেকৈ ৰক্ষা কৰা হ'ব মোৰ লোকসকলক কেনেকৈ ৰক্ষা কৰা হ'ব আৰু মোৰ পৰৱৰ্তীকাল কেনেকৈ ৰক্ষা কৰা হ'ব বাক্যশাৰী কোনে কৈছিল অপশ্যন এ লাচিত বৰফুকন অপশ্যন বি মোমাই তামুলী বৰবৰুৱা অপশ্যন চি টাংগাচু বৰবৰুৱা অপশ্যন ডি দিহিঙীয়া আলুং বৰবৰুৱা ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ লাচিত বৰফুকন কুৱেশ্যন নম্বৰ 18 লাচিত বৰফুকনৰ মৈদাম ক'ত অৱস্থিত অপশ্যন এ সোণাপুৰ অপশ্যন বি আমিনগাঁও অপশ্যন চি যোৰহাট অপশ্যন ডি মংগলদৈ ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি যোৰহাট কুৱেশ্যন নম্বৰ 19 কোন ৰজাক সাধাৰণতে পাৰ্বতীয়া ৰজা বুলি জনা গৈছিল অপশ্যন এ সুদৈফা অপশ্যন বি চুলিকৃষ্ণা অপশ্যন চি চুহুংমুং অপশ্যন ডি গদাধৰ সিং ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ সুদৈফা কুৱেশ্যন নম্বৰ 20 বকা নগৰখন কাৰ ৰাজত্বকালত নিৰ্মাণ কৰা হৈছিল অপশ্যন এ সুদৈফা অপশ্যন বি চুলিকৃষ্ণা অপশ্যন চি চুহুংমুং অপশ্যন ডি গদাধৰ সিংহ ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ সুদৈফা কুৱেশ্যন নম্বৰ 21 মোগলৰ পক্ষত কোনে নামনি অসম আৰু গুৱাহাটী আত্মসমৰ্পণ কৰিছিল অপশ্যন এ লাচিত বৰফুকন অপশ্যন বি লালুখোলা বৰফুকন অপশ্যন চি মোমাই তামুলী বৰবৰুৱা অপশ্যন ডি বদনচন্দ্ৰ বৰফুকন ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি লালুখোলা বৰফুকন কুৱেশ্যন নম্বৰ 22 মোগলক গুৱাহাটী হস্তান্তৰ কৰাৰ বাবে লালুখোলা বৰফুকনক 4 লাখ টকা কোনে আগবঢ়াইছিল অপশ্যন এ মীৰ জুমলা অপশ্যন বি ৰামসিংহ অপশ্যন চি ৰছিদ খান অপশ্যন ডি আজমতৰা ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি আজমতৰা ৰমণী গাভৰুৰ স্বামী আছিল আজমতৰা কুৱেশ্যন নম্বৰ 23 নিম্নলিখিত কোনজন ৰজা অসমৰ ইতিহাসত ল'ৰা ৰজা হিচাপে বিখ্যাত অপশ্যন এ চুপাতফা অপশ্যন বি চুলিকফা অপশ্যন চি চুহুংমুং অপশ্যন ডি গদাধৰ সিংহ ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি চুলিকফা বা ল'ৰা ৰজাৰ হিন্দু নাম কি আছিল অপশ্যন এ ৰুদ্ৰসিংহ অপশ্যন বি প্ৰতাপ সিংহ অপশ্যন চি গদাধৰ সিংহ অপশ্যন ডি ৰত্নধৰ সিংহ ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি ৰত্নধৰ সিংহ